নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই মুনীন্দ্ৰই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ অফ চিজনত কেনেধৰণে বিলাহী খেতি কৰা হয়। মই বৰ্তমান গ্ৰীণ হাউচৰ ভিতৰত অফ চিজনত বিলাহী খেতি কৰি আছোঁ। আহকচোন আমি চাওঁ কেনেধৰণে কৰি আছোঁ। আমি যিটো বিলাহী কৰি আছোঁ বৰ্তমান আমাক চৰকাৰে যোগান ধৰিছিলে, এইটো বিলাহী চাওক আৰু কিছুমান ফুল অহা আৰম্ভ হৈছে। এয়া আপোনালোকে দেখিছে গ্ৰীণ হাউচৰ ভিতৰত কৰিছোঁ। প্ৰায় 3000 গছ আছে। এনেধৰণে তিনিটা গ্ৰীণ হাউচ একেলগে বনোৱা হৈছে। সেইফালে এটা আমাৰ শেষ হ'ল, সেইটো আপোনালোকে দেখিয়েছিলে কিজানি আগৰ ভিডিঅ'বিলাকত। সেইটো আমাৰ শেষ হ'ল বিলাহী তোলা। আৰু এতিয়া আমি নতুন অপশ্যনত কেনেধৰণে বিলাহী খেতি কৰিছোঁ এইটো দেখুৱাইছোঁ। চাওকচোন, এই দেখিছে এনেধৰণে বিলাহী খেতি মই মাইচিংবাৰী কৰিছিলোঁ। আমি লগোৱাৰ সময়ত ট্ৰাইকোডাৰ্মা ভাৰ্মি কম্পষ্ট ইউজ কৰিছোঁ গুৰিবিলাকত। আৰু এনেধৰণে আমি এনেধৰণে খেতিবিলাক লগাই গৈছোঁ। এয়া চাওক বিলাহীৰ ভিতৰত ফুল আহিছে, কিছুমান কলি আহিছে। চাওক মাজত কিছুমান জাবৰ জোঁথৰ হৈছিল যদিও আমি এতিয়া চাফা কৰি আছোঁ, খুব সুন্দৰকৈ চাফা কৰি আছোঁ, আপোনালোকে দেখিছে। আৰু বিলাহীবিলাকত আমি মৰাপাতৰ ৰছীৰে বান্ধি ৰাখিছোঁ, এই দেখিছে, যাতে বিলাহীবিলাক খালি নাযায়। আৰু ইয়াৰে যিবিলাক বুঢ়া পাত আছে, মানে দাগি হোৱা পাত আছে, সেইবিলাক আমি কাটি আছোঁ। এনেধৰণে মই বিলাহী খেতিবিলাক আমি লগাই আছোঁ। এই চাওক আৰু এইবিলাক বিলাহী মিনিমাম 8 ফুট হ'ব। আৰু ইয়াতে আমি ৰছী টানি দিম আৰু ৰছীত এই বিলাহীবিলাক লাগিব। ইয়াৰ মানে জিকা ফুল যেনেধৰণে লাগে তেনেধৰণে লাগিব। এই ফাৰ্মবিলাকত আমি ৰছী টানি দিম। আপোনালোকক পিছৰ পৰ্যায়ত ভিডিঅ'বিলাক আমি দেখুৱাই যাম। আৰু আমি গছত 2বাৰ স্প্ৰে কৰিলোঁ। এবাৰ টাটা ট্ৰেচেল স্প্ৰে কৰিলোঁ আৰু এবাৰ 2-3বাৰে হ'ল। এবাৰ টাটা ট্ৰেচেল, এবাৰ মানে মাষ্টাৰ বা ক্লেক্সেল গ'ল এনেকুৱা ধৰণৰ। আৰু নেক্সটবাৰ স্প্ৰে কৰিলোঁ হিউমিক এচিড। আৰু হিউমিক এচিড স্প্ৰে কৰাৰ পিছত বিলাহী গছবিলাক খুব সুন্দৰধৰণে আগবাঢ়ি আহিছে। এইবিলাক দেখিছে, আমি খুঁটিবিলাকত বান্ধি নি আছোঁ, আপোনালোকে দেখিছে মৰাপাতৰ ৰছীৰে। আমি মাজে সময়ে ইয়াত অনুখাদ্য স্প্ৰে কৰিম, টাটা ট্ৰেচেল, হিউমিক এচিড, অল ইন গোল্ড ছুপাৰ, এনেকুৱা ধৰণৰ মানে কিছুমান অনুখাদ্য স্প্ৰে কৰিম এই গছবিলাকত। এয়া চাওক, আৰু আপোনালোকক মই দেখুৱাইছোঁ বিলাহী যে আহিছে, ইয়াতে চাওক, চালে দেখিব এই বিলাহী আহি গৈছে। আশা কৰিছোঁ এটা ভাল বেনিফিট হ'ব ইয়াৰ পৰা। চাওক আমি ধাপবিলাক ওখ কৰি ৰাখিছোঁ যাতে মানে পানী কোনো ধৰণৰ অসুবিধা নহয়, এনেধৰণে আমি ৰাখিছোঁ। চাওক কিছুমান আমি পাত আৰু কাটিব লাগিব। এইবিলাকত পাত আমি কিছুমান পাত ডাঠ হৈ গৈছে আৰু ডাঠ পাতবিলাক আমি আকৌ কাটি দিব লাগিব। কাটাৰেৰে কাটি আছোঁ আমি। এইবিলাক পাত দেখিছে, এইবিলাকত পাত কাটিব হৈছে, এনেধৰণে আমি লাগি আছোঁ বিলাহী খেতিত। আৰু মোৰ সতীৰ্থ আছে যাদৱ কেনেকুৱা অনুভৱ বিলাহীৰ? বিলাহী এবাৰতো ভালে হ'ব। হয়, আমি অলপ খেতি কৰা গৈছিল, লছ হ'ল আমাৰ। লছ মানে দাম নাই কাৰণে তেতিয়া আমাৰ লছ হৈ গ'ল। আৰু আমি এইটো আশা কৰিছোঁ অপশ্যনৰ খেতি যিহেতু এটা ভাল বেনিফিট হ'ব বুলি আশা কৰিছোঁ। এতিয়া আৰু আমি বহুত কষ্ট কৰি আছোঁ আৰু চাফ চিকুণত আমি লাগি আছোঁ। আমাৰ মানে এনেকুৱা সাৰুৱা মাটি হয়, নদীপৰীয়া মাটি, মানে জংঘল বহুত হয়। আৰু এই জংঘলবিলাক আমি এনেধৰণে চাফ কৰিব লগা হৈছে। এই চব নিকনি কৰিব লগা হৈছে।
এনেধৰণে আমি বিলাহী খেতি লাগি আছোঁ। এইবিলাক দেখিছে আমাৰ গ্ৰীণ হাউচ 220 ফুটকৈ আছে এটা গ্ৰীণ হাউচত, আৰু পথালি আছে 20 ফুট। আমি এনেধৰণে আমাৰ গ্ৰীণ হাউচ আছে 4টা, আৰু এই 4টা গ্ৰীণ হাউচ এনেধৰণে আমি চলাই আছোঁ। আৰু গুৰিবিলাকত মালচিং পেপাৰ পৰাৰ পিছতো কিছুমান বন বাট আহে, আমি বন বাটবিলাকো এনেকৈ নিকনি কৰিব লগা হয়। এইবিলাক দেখিছে মালচিং পৰাৰ পিছত সুবিধা হয়। এই দেখিছে 100 মাইক্ৰনৰ মালচিং পেপাৰ হয় এইবিলাক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।